নাহৰকটীয়াৰ চাচনি বুলি ক'লে মনত পৰে মণিমাণিক গগৈ। আমি মণিমাণিক গগৈ ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, যিগৰাকী ব্যক্তিয়ে 2010 চনৰ 26 ছেপ্টেম্বৰ, যি বৰ্তমান 14 বছৰ সম্পূৰ্ণ হৈছে, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু চাচনিবাসী ৰাইজৰ আন্তৰিকতাত চাচনি মেৰবিল ইক' টুৰিজিম এটা প্ৰগ্ৰেম তেখেতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে, যিটো অনুষ্ঠানত সত্যপ্ৰয়াত আমাৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই ছাৰ পৰামৰ্শদাতা হিচাপে আছিল, বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰ অইল ইণ্ডিয়াৰ ত্ৰিদীপ হাজৰিকা মুখ্য পৰিকল্পক হিচাপে তাত সহযোগী হৈ আছে, আৰু প্ৰতিষ্ঠাপক সভাপতি হিচাপে মণিমাণিক গগৈয়ে 1500 বিঘা মাটিত মেৰবিলখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিছে ইক' টুৰিজিম এটা প্ৰজেক্ট হিচাপে, য'ত দেশী বিদেশী পৰ্যটকসকলটো আহিছে, লগতে বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গৱেষণা কৰিবলৈ যায়। উদ্ভিদ, অজগৰ, কাছ, বিভিন্ন জীৱ জন্তু তেখেতে তাত সংৰক্ষণ কৰিছে, লগতে এসাঁজ ভাত যদি আপুনি খাবলৈ যায় কমেও 40 বিধ ব্যঞ্জনেৰে তেওঁলোকে আপ্যায়ন কৰে। এই আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আমি মণিমাণিক গগৈ ডাঙৰীয়াৰ প্ৰতি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।